আমাৰ এই অকণমানি সেউজ পৰিয়ালটিৰ সেউজপ্ৰেমী বন্ধু-বান্ধৱীসকলক নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ নৱবৰ্ষৰ এই প্ৰথম দিনকেইটা আপোনালোকে খুব ধুনীয়াকৈ নিজৰ পৰিয়ালবৰ্গৰ সৈতে সময়বোৰ উদযাপিত কৰিছে, নৱবৰ্ষকো ধুনীয়াকৈ আদৰিছে। আজিৰ ভিডিঅ'টো হৈছে বৰ্তমান বাগিচা প্ৰেমী লোকসকলৰ মাজত, গাৰ্ডেনাৰসকলৰ মাজত খুব জনপ্ৰিয় এটি প্ৰজাতি মনষ্টেৰা, আৰু সেই মনষ্টেৰাৰে মোৰ ওচৰত থকা যিকেইটা প্ৰজাতি, সেই প্ৰজাতিকেইটা আপোনালোকক দেখুওৱাৰ লগতে ইয়াৰ প্ৰতিপালন আৰু যত্ন এই দুয়োটাৰ বিষয়ে অকণমান কথা পাতিম বুলিয়ে আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায়, আপোনালোকৰ সঁহাৰি মই সদায়ে বিচাৰোঁ। এইটো হৈছে মনষ্টেৰা এডামছনি, ইয়াক ব্ৰকেন হাৰ্ট বুলিও কোৱা হয়। ইয়াৰ পাতৰ আকাৰটো খুব সৰু থাকে আৰু সেৰেঙা থাকে পাতবিলাক। এই প্ৰজাতিটো এনেধৰণৰ টাবত ওপৰলৈ বগাব পৰাকৈ মষ্টিক বান্ধি দিয়াৰ লগতে ইয়াক যদি হেঙিং টাবত দিয়া হয় তেতিয়াও খুব ধুনীয়া লাগে, কাৰণ এই প্ৰজাতিসমূহ লতা জাতীয় থাকে আৰু হেঙিং টাবত দিলে তললৈ ওলমি ওলমি আহে, খুব ধুনীয়া লাগে দেখিবলৈ। এইটো হৈছে মনষ্টেৰা এডামছনিৰে আন এটা প্ৰজাতি। ইয়াৰ পাতবিলাক ইটোতকৈ অকণমান ডাঙৰ থকাৰ লগতে পাতবোৰ ঘন ঘন থাকে, আৰু এইটো তলত ধুনীয়াকৈ এটা পোখা ওলাইছে। ইয়াক এইখিনিতে কাটি যদি এটা নতুন পুলি বনাওঁ বুলি ভাবোঁ তেতিয়াও খুব ধুনীয়াকৈ বনাই ল'ব পাৰি। আৰু এই প্ৰজাতিটোৰ বিশেষত্বটো হৈছে পাতবিলাক ঘন হোৱাৰ কাৰণে ইটো পাতে সিটো পাতক ঢাক খুৱাই ৰাখি গছজোপা জোপোহা কৰি তোলে, আৰু সেইকাৰণে খুব ধুনীয়া লাগে, আকৰ্ষণীয় হৈ পৰে। মনষ্টেৰাৰ প্ৰায়ভাগ প্ৰজাতিতে আমি পাতবিলাকত এনেধৰণৰ কিছুমান ফুটা দেখিবলৈ পাওঁ, হোলছ কিছুমান দেখিবলৈ পাওঁ। এই ফুটাবিলাকে ইহঁতক বায়ু, পানী, বতাহ, বৰষুণ এইবিলাকৰ পৰা প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰি ৰাখে, আৰু সেইটো চাইণ্টিষ্টসকলে অৱগত কৰিছে। এই প্ৰজাতিটোক প্ৰপাৰ মনষ্টেৰা প্ৰজাতি বুলি ক'ব নোৱাৰি। ইয়াৰ প্ৰকৃত নাম হৈছে ৰাফিডোফোৰা পাৰ্টুছা। ইয়াক মিনি মনষ্টেৰা বুলিহে কোৱা হয়, আৰু ইয়াৰ পাততো সৰু সৰু কিছুমান ফুটা তেনেকৈ থাকে, আৰু গা গছডাল খুব শকত থাকে, মোটা থাকে, আৰু খুব সহজতে মাটি বা পানী আমি এই দুয়োটা পদ্ধতিৰেই ইহঁতক প্ৰপাগেশ্যন কৰিব পাৰোঁ। খুব সহজেই ইহঁতৰ এটা পুলিৰ পৰা আমি দুটা পুলি প্ৰস্তুত কৰিব পাৰোঁ। বিশেষ কোনো যত্নৰ প্ৰয়োজন নাথাকে এই প্ৰজাতিসমূহত। আৰু এইটো হৈছে মোৰ খুব ভাল লগা এটা প্ৰজাতি, আৰু ইয়াৰ নাম হৈছে মনষ্টেৰা এস্কুলিউটো। এই প্ৰজাতিটোৰ পাতৰ আকাৰটো ডাঙৰ হোৱাৰ লগতে ইয়াৰ ভিতৰত যিবোৰ ফুটা থাকে, হোলছ থাকে, সেইবিলাকো ডাঙৰ হয়। দেখিছেই আপোনালোকে, বিৰাট স্পষ্ট। আৰু এই হোলছবিলাক নথকা হ'লে এই পাতবিলাক আচলতে জ্বলি গ'লহেঁতেন, আৰু সেইকাৰণেই পাতত এই ফুটাবিলাক থাকে মনষ্টেৰাৰ প্ৰজাতিসমূহত। আৰু খুব ভাল লগা কথা যে মনষ্টেৰাৰ এই টাবটোতে ব্লেক ভেলভেট এলোকেচিয়াৰ পুলি এটাও পালোঁ। আচলতে মাটিখিনিত হয়তো ইয়াৰ আলু থাকি গৈছিল, আৰু তাৰ পৰাই মই এই পুলিটো পাইছোঁ। খুব ভাল লাগে এনেকৈ বিনামূলীয়াকৈ যেতিয়া খুব ধুনীয়া পুলি এটা পোৱা হয়। আৰু মনষ্টেৰাৰ যিসমূহ প্ৰজাতি, সেই প্ৰজাতিসমূহৰ আচলতে প্ৰতিপাল বুলি ক'লে ইনডোৰ প্লাণ্টছখিনিৰ প্ৰতিপাল প্ৰায় একেই হয়। ফিলোডেণ্ড্ৰন, চিংগোনিয়াম, মনষ্টেৰা। ঠাণ্ডাৰ দিনত ইহঁতক খুব উজ্জ্বল পোহৰ পৰা এটা ঠাই লাগে। বাৰিষাৰ দিনত ইহঁতৰ গাৰ গঠন খুব ধুনীয়া হয়, লহপহকৈ বাঢ়ি থাকে। কিন্তু ঠাণ্ডাৰ দিনত আমাৰ দিনটোৰ যিটো চোকাৰত সেই ৰ'দটোতো থ'ব নালাগে, কিন্তু ৰাতিপুৱা আৰু আবেলিৰ ৰ'দটো যদি পৰা হয় তেতিয়াহ'লে অকণমান দিব লাগে। যদি নোৱাৰে তেতিয়াহ'লে উজ্জ্বল পোহৰ পৰা ঠাইত এই প্ৰজাতিসমূহ ৰাখিব লাগে। মোৰ ওচৰত থকা আন এটা প্ৰজাতি হৈছে এইটোৰ নাম হৈছে মনষ্টেৰা পেৰু। ইয়াৰ পাতৰ আকাৰটো সৰু হোৱাৰ কাৰণে ইয়াৰ পাতবিলাকৰ ভিতৰত আকৌ সেই ফুটাটো নাথাকে, আৰু এই প্ৰজাতিটোক মই এনেকৈ ওপৰলৈ মষ্টিক বান্ধি বগাব পৰাকৈ সুবিধা কৰি দিছিলোঁ। আৰু ইমান ভাল লগা কথা, আগটো দীঘল হৈ যোৱাৰ কাৰণে মই আনি আকৌ তলত এনেকৈ লগাই থৈছোঁ। কাটি কাটি আমি ইয়াক জোপোহা কৰোঁ বুলি ভাবিলেও ধুনীয়াকৈ জোপোহা কৰিও ৰাখিব পাৰি, বা হেঙিং টাবতো দিব পাৰি। আৰু পাতবোৰ যিমানে পুৰণা হৈ যায় সিমানে ৰংবোৰ বেছি উজ্জ্বল হৈ পৰে। ডাঠ সেউজীয়া ৰঙৰ অকণমান ক'লা ছাঁ পোহৰ পৰি থকাৰ দৰে লাগে। এই প্ৰজাতিটোৰ এটা ভেৰিগেটেড প্ৰজাতিও আছে, যিটো নেকি বৰ্তমানলৈকে মই সংগ্ৰহ কৰিব পৰা নাই, কাৰণ তাৰ দামটো বহুত বেছি। ভৱিষ্যতে যদি কেতিয়াবা মই আনো তেতিয়াহ'লে আপোনালোককো নিশ্চয় দেখুৱাম। এইবিলাক প্ৰজাতিও প্ৰথম আহোঁতে খুব দামত আহিছিল, কিন্তু এতিয়া নাৰ্চাৰীসমূহত খুব কম মূল্যতে উপলব্ধ হৈ গৈছে।
এইটো হৈছে একদম ডাঙৰ এটা প্ৰজাতি মনষ্টেৰা ডেলিচিঅ'ছা। এই প্ৰজাতিটো বৰ্তমান গাৰ্ডেনাৰসকলৰ খুব ভাল লগা এটা প্ৰজাতি। টাবটোত এনেকৈ এৰিয়েল ৰুটখিনিয়ে ওপৰফালে খামুচ মাৰি পাক খাই ধৰে, খুব ধুনীয়া লাগে। ঘন অৰণ্যৰ মাজত বেলেগ গছৰ সহায় লৈ যেতিয়া ওপৰলৈ ইহঁতি বগাই যায় তেতিয়া আৰু বেছি ডাঙৰ ডাঙৰ হয় পাতবিলাক। তথাপি টাবত আছে যদিও মোৰ হাতখন চাওক আৰু এই পাতটোৰ আকাৰটো চাওক, টাবতো বহুত বেছি ডাঙৰ হয় পাতবিলাক। আৰু সেইকাৰণে মুকলি ঠাই যদি আমাৰ ঘৰত আছে, মুকলি এটা এৰিয়া যদি আমাৰ ঘৰত আছে তেতিয়াহ'লেহে এই প্ৰজাতিটো লগাব লাগে। আৰু যিমান ডাঙৰ টাবত দিয়া হয় সিমানেই ইয়াৰ আকাৰটো ডাঙৰ হৈ যায়। আৰু প্ৰতিপাল বুলি ক'লে আচলতে মনষ্টেৰাৰ প্ৰজাতিসমূহত অলম'ষ্ট 0 বুলি ক'লেও ভুল নহ'ব। মই বৰ বিশেষ প্ৰতিপাল নকৰোঁ, মাত্ৰ মাটিখিনি প্ৰস্তুত কৰোঁতে অকণমান সাৱধানে প্ৰস্তুত কৰোঁ যাতে পানী জমা হৈ নাথাকে। এতিয়া মই আপোনালোকক যিটো প্ৰজাতি দেখুৱাম সেইটো মোৰ খুব হেঁপাহৰ। এইটো মনষ্টেৰা ডুবিয়া, আৰু এইটো মোৰ খুব হেঁপাহৰ এটা প্ৰজাতি। খুব ধুনীয়া লাগে, এটা ৰেয়াৰ স্পিচি হয় মনষ্টেৰাৰ। কাঠচটাত এনেকৈ পিছফাললৈও খামুচ মাৰি ধৰি খুব ধুনীয়াকৈ বগাই গৈছে। এই প্ৰজাতিটোক বগাবৰ কাৰণে কাঠ যদি এনেকৈ দি দিয়া হয় তেতিয়াহ'লে ইয়াৰ সৌন্দৰ্যটো দুগুণে ফুটি উঠে। সৰু সৰু এনেধৰণৰ কিছুমান শিপা থাকে যিটোৱে নেকি কাঠচটাত খামুচ মাৰি ধৰে, আৰু সেইকাৰণে সদায়ে আমি কাঠচটাত পানী স্প্ৰে' কৰি অকণমান জেকাই ৰাখিব লাগে, কাঠচটা জীপাল কৰি ৰাখিব লাগে, সেমেকা কৰি ৰাখিব লাগে পৰিৱেশটো। আৰু প্ৰকৃতিৰ ইমান সুন্দৰ কলা কৌশল, পাতবিলাকত ইমান ধুনীয়াকৈ আগবাগ কিছুমান কৰি থয়, সঁচাকৈয়ে খুব ধুনীয়া লাগে। এই পাতটো এনেকৈ তললৈ নামি অহা, ওপৰলৈ দাং খাই থকা বিধৰ নহয়, তললৈ নামি অহা। আপোনালোকে দেখিছে পাতটোৰ মুখখন তলফালে এনেকৈ নামি আহে, খুব ধুনীয়া লাগে। কাটিঙৰ পৰা আমি সহজতে এটা পুলি ইয়াৰ পৰাও বনাব পাৰোঁ, কাটিঙৰ পৰা খুব সহজেই লাগি যায় এই প্ৰজাতিসমূহ। আৰু এতিয়া মই আপোনালোকক এটা প্ৰজাতি দেখুৱাম যিটো মোৰ ওচৰত থকা গোটেই প্লাণ্টছখিনিৰ ভিতৰতে আটাইতকৈ দামী প্ৰজাতিটো। সেইজোপাতে মই আটাইতকৈ বেছি পইচা খৰচ কৰি থৈছোঁ। সেইজোপা হৈছে এইজোপা। ইয়াৰ নাম হৈছে মনষ্টেৰা ভেৰিগেটেড, মনষ্টেৰা এলব' বুলি কোৱা হয়। এই প্ৰজাতিটো আচলতে এই বগা আৰু সেউজীয়াৰ যিটো ভেৰিগেশ্যন সেইটোৰ কাৰণে দামটো বহুত বেছি। তাৰ লগতে বাহিৰৰ দেশ এখনত 4 লাখ টকাত প্ৰথমতে এই গছজোপা নিলাম হৈছিলে। সেইকাৰণে আমাৰ ভাৰতলৈ যেতিয়া এই প্ৰজাতিটো আহিল বা অসমলৈ যেতিয়া এই প্ৰজাতিটো আহিল তেতিয়াও সেই হাজাৰৰ ঘৰতেই আহিছিলে। এতিয়াও দাম হাজাৰৰ ঘৰতেই আছে, তথাপি আগতকৈ বহুতখিনি কমি গ'ল। বগা ভেৰিগেশ্যনটোৰ কাৰণে দামটো বহুত বেছি হৈ পৰে। মোৰ এই প্লাণ্টটো 1.5 বছৰমান হৈছে মই সংগ্ৰহ কৰা। মই কাটিঙো বহুতকেইটা বনাইছোঁ এতিয়ালৈকে, আৰু খুব ধুনীয়াকৈ বাঢ়ি আছে। বাৰিষাৰ দিনত একদম লহপহকৈ যেতিয়া বাঢ়ে তেতিয়া ইয়াক আমি কাটি কাটি খুব পুলি বনাব পাৰোঁ, কেইবাটা পুলিও সহজতে আমি বনাই ল'ব পাৰোঁ। গতিকে এইখিনি আছিলে মোৰ মনষ্টেৰাৰ মোৰ সংগ্ৰহত থকা প্ৰজাতিখিনি। এতিয়া মই আপোনালোকক এই প্ৰজাতিসমূহৰ কোনকেইটা প্ৰজাতিৰ মই কাটিং বৰ্তমান প্ৰস্তুত কৰি থৈছোঁ সেই প্ৰজাতিকেইটাও আপোনালোকক দেখুৱাওঁ। খুব সহজতে মাটি বা পানীত আমি ইয়াৰ প্ৰপাগেশ্যন কৰিব পাৰোঁ, আৰু পানীত যদি দি থওঁ শিপাবিলাক আচলতে চাই থাকিব পাৰি শিপাটো আহিছেনে নাই অহা। গতিকে যিকোনো এটা পদ্ধতিৰে আপোনালোকৰ ওচৰতো যদি মনষ্টেৰা আছে তেতিয়াহ'লে আপোনালোকেও তেনেকৈ এটাৰ পৰা কেইবাটাও পুলি প্ৰস্তুত কৰি ল'ব পাৰে। আৰু মই এই ডেলিচিঅ'ছা জোপাৰ এটা কাটিং বনাইছিলোঁ, এটা নহয় মই আচলতে কেইবাটাও বনাইছিলোঁ। এই পাতখিলা হালধীয়া হৈ গৈছে এতিয়া। এই পাতখিলা কাটি মই এই পটটোতে এডাল মাত্ৰ শিপাৰ সৈতে ৰুই থৈছিলোঁ, আৰু তাৰ পৰাই এতিয়া এই পুলিটো পাইছোঁ। এই পুলিটো যদি আমি ইয়াতকৈ অকণমান ডাঙৰ টাব এটাত দিওঁ তেতিয়াহ'লে আৰু বেছি ভাল লাগিব। একেবাৰে ডাঙৰ টাবত দি দিব নালাগে, পুলিটোৰ আকাৰটো চাই টাবৰ চাইজটো হ'ব লাগে। ক্ৰমাৎ আমি টাবৰ আকাৰটো বঢ়াই যাব লাগে গছজোপাৰ লগত মিলাই। আৰু কাটিং বনাই মই খুব ভাল পাওঁ, কাটিং প্ৰস্তুত কৰি এটা পুলি নিজে প্ৰস্তুত কৰি খুব ভাল লাগে মোৰ, আৰু সেই সুখটো বেলেগ ধৰণৰ হয়। আৰু এইজোপাৰ পৰা মই এইখিনি কাটিং বনাইছিলোঁ। এনেকুৱা বহুতখিনি মোৰ প্ৰস্তুত কৰি থোৱা আছে পুলি। আৰু এইটো হৈছে সৰু যিটো এদাঞ্চনি তাৰ প্ৰজাতিটো।
এইজোপাৰ পৰা বনাইছিলোঁ আৰু এইজোপাৰ পৰা এই কাটিংটো প্ৰস্তুত কৰিছিলোঁ। এতিয়া বহুত দীঘল হৈ গৈছে, ইয়াক আমি ইচ্ছা কৰিলে কাটি কাটি চুটি চুটিকৈ আকৌ এই পটটোত যদি ৰুই যাওঁ তেতিয়াহ'লে খুব ধুনীয়াকৈ জোপোহা হৈ ওলমি যাব। গতিকে আজি আপোনালোকক মোৰ এই সৰু মনষ্টেৰাৰ পৰিয়ালটো দেখুৱালোঁ। আপোনালোকৰ ওচৰতো যদি এনেধৰণৰ প্ৰজাতিসমূহ আছে, আপোনালোকেও নিজ হাতেৰে এটা পুলি প্ৰস্তুত কৰি চাবচোন, সেই সুখটো বিৰাট ধুনীয়া। যিসকলে সম্পূৰ্ণকৈ ভিডিঅ'টো চালে আপোনালোক সকলোকে জনাইছোঁ অশেষ ধন্যবাদ। অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভালে থাকক, কুশলে থাকক।